অকালতে হেৰাই গ'ল এক সম্ভাৱনাময় প্ৰতিভা। গমিৰিত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। বিহু অনুষ্ঠানেই কাল হ'ল পুৰণি গেৰাজৰ এজন সুঠাম যুৱকৰ। বন্ধুৰ সৈতে গমিৰিৰ কেন্দ্ৰীয় ৰঙালী বিহু চাই উভতাৰ পথত ভয়াৱহ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে পুৰণি গেৰাজৰ ১৮ বছৰীয়া প্ৰজ্ঞান শৰ্মাই। প্ৰাথমিক চিকিৎসাৰ বাবে গহপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে আৰু তেজপুৰলৈ নি থকাৰ পথতে শেষ নিশ্বাস ত্যাগ কৰে যুৱকজনে। এজন উঠি অহা যুৱকৰ অকাল বিয়োগত মৰ্মাহত হৈছে অঞ্চলবাসী। গুৱাহাটীলৈ উচ্চ শিক্ষাৰ সপোন লৈ যাবলৈ সাজু হোৱা যুৱকজনৰ সপোন হৈয়ে ৰৈ গ'ল। পিতৃ মাতৃ আৰু কণমানি ভনীয়েকক চিৰদিনৰ বাবে এৰি এই সংসাৰৰ পৰা অকালতে হেৰাই গ'ল প্ৰজ্ঞান নামৰ এটি প্ৰতিভা। কাৰিগেৰাল নিবাসী শ্ৰী নীলকান্ত শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক। আৰু কালি যিটো ঘটনা ঘটিছে, যিজন ল'ৰা ইতিমধ্যে পৰলোকগামী হৈছে, তেওঁৰ মই একেবাৰে বৰদেউতাক হিচাপে গোটেই পৰিয়ালটোৰ অত্যন্ত শুভাকাংক্ষী, তাৰো শুভাকাংক্ষী আছিলোঁ। সি এনেকৈ অকালতে হেৰাই যাব বুলি আমি কল্পনাও কৰিব পৰা নাছিলোঁ। কালি ৰাতি প্ৰায় ১:৩০ বজাত যেতিয়া খবৰটো পাইছোঁ আৰু সেই মৰ্মে তেওঁক আমাৰ ঘৰৰ পৰাই গাড়ী দি পেলাই মাককে আৰু এজন খুৰাককে গহপুৰলৈ পঠোৱা হ'ল। গহপুৰত চিকিৎসাৰ নামত কেৱল অক্সিজেনটো দি তেজপুৰলৈ তেওঁক স্থানান্তৰ কৰা হ'ল। আৰু তেজপুৰ গৈ পোৱাৰ আগতে বাটতে তেওঁ ইহলোকলৈ গমন কৰিলে। কথা হ'ল, উঠি অহা প্ৰজন্মৰ এই সুঠাম ডেকাবোৰ ইমান অকালতে যিকোনো কাৰণতেই নহওক মৰহি যোৱাটো আমাৰ সমাজৰ সকলোৰে বাবে এটি ক্ষতিকাৰক কথা। অকল পৰিয়ালটোৰেই নহয়, সমগ্ৰ সমাজ ব্যৱস্থাটোৰ কাৰণে ই এটা প্ৰত্যাহ্বান। এই দুৰ্ঘটনাবোৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি, নতুন প্ৰজন্মৰ সন্তানসকলে কেনেকৈ তাত ইতিবাচক ভূমিকা লয়, চৰকাৰে কি ইয়াত সুস্থ পদক্ষেপ লয়, সেইটোৰ ওপৰতহে উত্তৰ পুৰুষৰ ভৱিষ্যতটো নিৰ্ভৰ কৰিব। গতিকে এই মৰ্মান্তিক মুহূৰ্তটোত মই প্ৰয়াত প্ৰজ্ঞানৰ বিষয়ে আৰু সুকীয়াকৈ ক'বলৈ নাই। মই নিজে অত্যন্ত দুখিত, মৰ্মাহত। নিজৰ সন্তানৰ দৰে লালন পালন কৰা ল'ৰাটোৰ আজি এই দশাত অতিকে ম্ৰিয়মাণ। ধন্যবাদ।